এয়া বৰমাই কৈছে গিফ্ট আনবা নহ'ল সেইকাৰণে এতিয়া 1 টকা আনবা দিছি আজি মোৰ জন্মদিনৰ স্পেশাল বেলে একো নাই কাৰণ কিবা এটা স্পেশাল কৰবা লাগিলি মালটো লাগব এই মালটো মানে স্যালাৰি হোৱা নাই আৰু স্যালাৰি হোৱা নাই আৰু মই বাৰ্থডেত কেক চেক কাটি ভাল নাপাওঁ আৰু সেইকাৰণে কেকটো নানোৱে বাৰু কোনো কাৰণত আৰু হলে একৰ চাকি দিয়া যাব মন্দিৰত আৰু বেলে একো কৰা নহয় বাৰ্থডে স্পেশাল বুলি একো বেলে নাথাকে আৰু হলো আজি মই ক'বাত যাব লাগিব আৰু পানী লাগি আছে অৱস্থা বেয়া গতিকে অলপমান পিছত মই এটা যাম হস্পিটালত মানে পইচা নাই যেহেতু আৰু মই দেখাব লাগিলি বা এটা কাপ যদি আনবা লাগে পইচা লাগব গতিকে মই যাম আৰু হস্পিটালত লাগি মানে চৰকাৰী হস্পিটালত যাম যাই ফেলে 10 টকা এটা লৈ যাম দেউতাৰ পৰা খুজি আৰু 10 টকাটো দি তাৰ পিছত এটো টিকেট এখন কৰি ফেলে কম আৰু অপচি এটা দি বুলি ডক্টৰ এডভাইস কৰবা দিম এডভাইস কৰাৰ পিছত অপচি আপটো লৈ আহিলে বঢ়িয়া খাই থাকিম আৰু এক জায়গাত যাব পাৰ হয়তো আজি মঙ্গলদৈত যাম মঙ্গলদৈত মোৰ ফ্ৰেণ্ড ভাৰ্গৱ মানে অবুলু নমস্কাৰৰ হাত খোৱা আছে মাছি গতিকে একো মাছি মই লৈ নাযাওঁ আৰু এই আমাৰ ঘৰৰ ওচৰত কাজ এখন আছে ভাত মুখত দিয়া গতিকে তাই তাতে থাকিব আৰু মই অলপ ইয়াত যাব লাগিব কিন্তু মোৰ গা বহুত বেছিকে বেয়া লাগি আছে সেইকাৰণে মই ইটা জাষ্ট উঠিলো আৰু উঠি ইটা বঢ়াকে গা চা ধুই লওঁ আৰু তাৰপিছত মই যাম হস্পিটেল দেখাবৰ কাৰণে এন্ট্ৰি কৰিলোঁ এতিয়া হস্পিটেলৰ পৰা আহি পালোঁ আৰু কিন্তু তাতে কফ চিৰাপ নাই বোলে কফ চিৰাপৰ কিবা চাপ্লাই নাই বুলি ক'লা আৰু সেইকাৰণে কফ চিৰাপ নলগাকৈ আহিলোঁ আৰু কেইটামান ঔষধ দিলে লৈ আহিলোঁ আৰু এইকেইটাকে খাব লাগিব এতিয়া আৰু ভাল হ'লে হয় আৰু এতিয়া মই একবাৰ কাজৰ পৰা আহোঁ অন্নমহৰ কাম চলি আছে এইফালে পুৰা গিফ্টো দি আছে দেউতাৰ কথাটো নাথাকে এই দম দিছি দেখিলি আইতাৰ লাগে হা আইতাৰে হা ভাত খালে নাই যাওঁ দে মই তাতে মানে অকণমান ভজিয়াত অলপ সহায় কৰিলোঁ মানে ওজন বস্তু দাঙিব পৰা নাই হাতৰ বিষ ভালকৈ ভাল পাওঁ নাই পূৰা বিষ হৈ আছে এতিয়া মই ঘৰত আহি পেলাই এইখিনি পৰে এতিয়া ভাবিছিলোঁ মঙ্গলদৈত লাগি যাম আৰু বাইকৰ মানে হৰ্ণটো ঠিক কৰিম ভাবিছিলোঁ পিছে সেইগিলা চব কেঞ্চেল হৈ গ'ল কিন্তু এতিয়া মই ঘৰলৈকে আহিলোঁ একবাৰ বঢ়িয়াকৈ সেৱা কৰোঁ বাৰ্থডে স্পেচিয়েল বেলেগ একো নহ'লে আৰু এতিয়া দেউতাই মই অলপ পিছত যাম আলোচনীলৈকে মানে দেউতাৰ কিবা এই দোকানৰ কামৰ কিবা হেৰি সেনেকুৱা আছে গতিকে অলপ ৰখি সেৱাটোক আৰু ঠাণ্ডা হ'ব লাগছে এনেকৈ আছোঁ সেৱা চহাকাৰী যাম আৰু তাত লাগি বঢ়িয়াকৈ ধুতি চুটি পিন্ধি ওলাই মানে ৰেডি হৈ গ'লোঁ এতিয়া যাম শলা দিবাৰ কাৰণে আৰু বাৰ্থডে স্পেচিয়েল কেক চেক একো কটা নাই আৰু দিনটো ব্যস্ত হৈ থাকিলোঁ কাৰণে ক'তো যাব নহ'ল কিবা কৰা নহ'ল সেয়াই আৰু শলা দিবা যাব আছোঁ ইটা ছিঙি আছে ফুল তাই হেৰিটো খোজ খাব গ'ল কাৰণে ছিঙা নহ'ল এতিয়া বঢ়িয়াকৈ নঙলালৈকে ভালকৈ এতিয়া নঙলালৈকে বঢ়িয়াকৈ শলা দিবাৰ কাৰণে যাই আছোঁ হ'ব ফুল এটা নাই ফুলৰ কলি লৈ আছোঁ আৰু মই এইটো লৈছোঁ শলা দি ঘৰ আহি পাই গ'লোঁ আৰু কথা হ'ল কি আজি ক'তো এইটোৰ কাৰণে যোৱা নহ'ল মানে গাটো বহুত বেছিকৈ বেয়া হৈ আছিলে আৰু গমে পাইছে আপোনালোকে হস্পিটেললৈ গ'লোঁ মানে ঘৰৰ চিৰাপ এটা আনিব লাগিছিলোঁ আৰু কাহি অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে বাইক লৈ ক'তো নগ'লোঁ আৰু যাম বুলি ভাবিছিলোঁ কিন্তু যেনেকৈ ভাবিছিলোঁ সেনেকৈ থাকিল এতিয়া দেউতালৈ হ'লেও উপায় নাই কাৰণে যাওঁ আৰু কালি ডিউটি আছে ৰেষ্ট ল'বৰ কাৰণে মই ঘৰতে থাকিলোঁ আজি আৰু সেই আৰু যাওঁ আৰু দেউতাৰ লগত আৰু এই কাজি দি ঘূৰি আছে যি চবকে দি মই কৰিছোঁ মই খাই দিওঁ কি জিয়া ফোন কৰি এতিয়া মানে মানুহবিলাক মাতি আছে কাজি খোৱা মানুহ আৰু এইটো এই আহি পেলাই 3 তাৰিখ নহয় আজি 2 তাৰিখ মোৰ জন্মদিন আজি জন্মদিনৰ মানে আজি 3 তাৰিখ দেখোন আজি 3 তাৰিখ মোৰ জন্মদিন আৰু জন্মদিনৰ কাৰণে আৰু বঢ়িয়াকৈ এতিয়া বুট খাবলৈ মাতিছোঁ বৰমা আহিছে আৰু কৰিশ্মা আহিছে আৰু আহি আছে বাৰু মাৰি পেলাই এইটো মই পুৰাকৈ চেঞ্জ কৰি ল'লোঁ এতিয়া মই যাওঁ দেউতাৰ লগত এয়া বৰমাই কৈছে গিফ্ট আনবা নহ'ল সেইকাৰণে এতিয়া 1 টকা আনবা দিছি কৰিশ্মা এতিয়া থলৈকে চাই আছে আৰু গিফ্ট আনবলৈ যাই আছে এইটো দেখিলি তেত কৰি আছে তাই এই অনবৰত তেত কৰে তাই মোক আৰে মই কাজি খালি এই মাইনাও আহি পালা হয়নে মাইনা নামাতে এই ভল্টি নামে তিলা এক ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া মেগী খাম বুলি ভাবিছোঁ মেগী খাম যে মেগীৰ কাৰণে পিঁয়াজ নাই আৰু এই পিঁয়াজ অলপ লগা আছেনে লৈ যাওঁ আৰু লৈ যাই মেগীটো খাই দিওঁ খাই সোমাওঁ চাহ খাই আছোঁ এতিয়া বঢ়িয়াকৈ পিঁয়াজটো আনি দিলোঁ এতিয়া বঢ়িয়াকৈ চাহ খাই আছোঁ এতিয়া মেগী বনাই আছে ঘৰত যাই খাই দিওঁ